নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলত লৈ আপোনালোক সকলোকে স্বাগত জনাইছো টপ 1000 প্লাস জিকে সিৰিজৰ আজি আমাৰ 7 নম্বৰ ভিডিও হয় আমি ইয়াৰ আগত 6টা ভিডিও অলৰেডি দিলো বহুতে ইম্পৰ্টেন্ট আমি জিকে কোৱেশ্চন ডিসকাস কৰি আছো আৰু আজি আমি ইয়াত 20টা কোৱেশ্চন ডিসকাস কৰিম বহুতে ইম্পৰ্টেন্ট হয় অৰ্থাৎ আমাৰ জিওগ্ৰাফিৰ পাৰ্টৰ পৰা আমি এইখিনি লৈ আহিছো আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ এটা হলো কমন আপোনালোকৰ এক্সামত পৰিবই ঠিক আছে আহক আজি আমাৰ এই কোৱেশ্চনখিনি ডিসকাস কৰো আৰু লগতে মই এটা কথা কওঁ যে আপোনালোকে যদি পিডিএফ পাব বিচাৰে তেতিয়াহলে টেলিগ্ৰামত জয়েন কৰিব মই ডেসক্ৰিপচনতে লিংকটো দি দিম আৰু লগতে মেথছৰ আমি সিলেবাস ওয়াইজ ভিডিও দি থোৱা আছে আপোনালোকে চেনেলত গৈ চাব আৰু লগতে প্লেলিষ্ট কৰি থোৱা আছে প্লেলিষ্ট বনাই থোৱা আছে মেথছৰ গতি সেইখিনি ভালৰে চাব আৰু ইংলিছৰো আমি এন্টোনিমছ আৰু লগতে ওৱান ৱৰ্ড সাবস্টিটিউশনো দি আছো সেইখিনিও চাব ঠিক আছে আজি আমাৰ প্ৰথমটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 1 নেম দা প্লেনেট দ্যাট হেজ এ মুন কল গিনেমিড গেনিমেড নামৰ উপগ্ৰহটো অৰ্থাৎ চন্দ্ৰটো থকা গ্ৰহটোৰ নাম কি ইয়াৰ শুদ্ধটো হৈছে অপচন এ জুপিটাৰ বা আমাৰ অসমীয়াত কয় বৃহস্পতি গ্ৰহ আমাৰ টোটাল কিমানটা গ্ৰহ আছে টোটাল আমাৰ 8টা গ্ৰহ আছে আৰু এই 8টা গ্ৰহৰ ভিতৰত আমাৰ বৃহস্পতি অৰ্থাৎ জুপিটাৰ হৈছে আটাইতকৈ ডাঙৰ গ্ৰহ ঠিক আছে আৰু এই বৃহস্পতি গ্ৰহৰে এটা উপগ্ৰহ অৰ্থাৎ নেচাৰেল স্যাটেলাইট বুলি কোৱা হয় সেইটো হৈছে গেনিমিড আৰু সেইটো হৈছে আটাইতকৈ ডাঙৰ উপগ্ৰহ ঠিক আছে আৰু এটা মনত ৰাখব টোটাল আমাৰ সেটান অৰ্থাৎ শনি গ্ৰহৰ আটাইতকৈ উপগ্ৰহৰ সংখ্যা সৰ্বাধিক আৰু ইয়াৰ পৰিমাণ হৈছে 146 বৰ্তমান 146 বুলি পোৱা গৈছে ঠিক আছে আৰু জুপিটাৰৰ টোটাল কিমানটা উপগ্ৰহ আছে জুপিটাৰৰ টোটাল 95টা উপগ্ৰহ আছে সেকেন্ডে জুপিটাৰত আছে আৰু মৰখা মাৰ্কিউৰি আৰু ভেনাছ অৰ্থাৎ বুধ আৰু শুক্ৰ মাৰ্কিউৰিয়াছ ভেনাছ বুধ আৰু শুক্ৰ লগতে মই বুধ বুলি লিখি দিছো এই গ্ৰহ দুটাৰ কোনো নেচাৰেল স্যাটেলাইট নাই ঠিক আছে কোনো নেচাৰেল স্যাটেলাইট নাই আৰু মাৰ্চ অৰ্থাৎ মঙ্গল গ্ৰহৰ দুটা নেচাৰেল স্যাটেলাইট আছে আৰু হেউটা মন ৰাখব হেউটা কয় ফোবছ আৰু ডেইমছ ঠিক আছে ফোবছ আৰু ডেইমছ আৰু আমাৰ পৃথিৱীৰ এটা উপগ্ৰহ আছে হেয়া হৈছে চন্দ্ৰ আৰু ইউৰেনাছৰ 28টা উপগ্ৰহ আছে আৰু নেপচুনৰ 16টা উপগ্ৰহ আছে এইখিনি আপোনালোকে ভালৰে টুকি ৰব ইয়াৰ পাছৰ কোৱেশ্চনটো হ'ল যে হু ডিসকভাৰ্ড ইউৰেনাছ কোনে আৱিষ্কাৰ কৰিছিল অৰ্থাৎ প্ৰথমে কোনে টেলিস্কোপত হে ইউৰেনাছটো আৱিষ্কাৰ কৰিছিল ইয়াৰ শুদ্ধটো হৈছে অপচন সি উইলিয়াম হাৰ্শেল বহুতে ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনখিনি আগতে এক্সামত আহিছে ঠিক আছে উইলিয়াম হাৰ্শেলে কি কৰিছে এই ইউৰেনাছ আৱিষ্কাৰ কৰিছিল কোৱেশ্চন নম্বৰ 3 হাউ মেনি কিলোমিটাৰছ আৰ ৰিপ্ৰেজেন্টেড বাই 1 ডিগ্ৰী অফ লেটিটিউড অক্ষাংশৰ 1 ডিগ্ৰীৰ দ্বাৰা কিমান কিলোমিটাৰক প্ৰতিনিধিত্ব কৰা হয় লেটিটিউড বা লংগিটিউড বা অৰ্থাৎ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ কি হয় এটা 1 ডিগ্ৰী 1 ডিগ্ৰীত কিমান হয় টু 111 কিলোমিটাৰ ধৰা হয় ঠিক আছে 111 কিলোমিটাৰ অৰ্থাৎ অপচন কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট আৰু মনত ৰাখব এই অক্ষাংশ বা দ্ৰাঘিমাংশৰ এই যেটো 1 ডিগ্ৰী হয় এই 1 ডিগ্ৰী আকৌ পুনৰ 60টা ভাগত ভাগ কৰিছে ঠিক আছে 60 পাৰ্টছত ভাগ কৰিছে 60টা ভাগ কৰিছে আৰু প্ৰত্যেকটো ভাগকে কোৱা হয় মিনিট ঠিক আছে প্ৰত্যেকটো ভাগকে কোৱা হয় মিনিট অৰ্থাৎ 1 ডিগ্ৰীত কিমান মিনিট ক'ব পাৰে 1 ডিগ্ৰীত ক'ব পাৰে 60 মিনিট ঠিক আছে কোৱেশ্চন নম্বৰ 4 বিটুইন হুইচ অফ দা ফলোইং টু প্লেনেটস আৰ দি এষ্টেৰয়েডছ ফাউণ্ড তলৰ কোন দুটা গ্ৰহৰ একচুয়ালি কোন দুটা গ্ৰহৰ মাজত গ্ৰহাণু পোৱা যায় মন ৰাখব অপচন সি is the correct Mars and Jupiter অৰ্থাৎ মঙ্গল গ্ৰহ আৰু বৃহস্পতি গ্ৰহৰ মাজত গ্ৰহাণু পোৱা যায় নাসাৰ ফুল ফৰ্মটো কি আমেৰিকাৰ এটা কি হয় স্পেচ এডমিনিষ্ট্ৰেটিভ হেই হয় এজেন্সি হয় আৰু নাসাৰ ফুল ফৰ্ম হৈছে নেশনাল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন মনত ৰাখব নেশনাল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন আৰু সেই নাসাৰ মতে এই মাৰ্চ আৰু জুপিটাৰত টোটাল কি হয় 10 লাখৰো অধিক গ্ৰহাণু আছে ঠিক আছে কিমান 10 লাখ প্লাস গ্ৰহাণু আছে বুলি নাসাই উল্লেখ কৰিছে কোৱেশ্চন নম্বৰ 5 হুইচ অফ দ্য প্লেনেট ইজ অলসো নোন এজ আৰ্থছ টুইন কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি জনা যায় ইয়াৰ শুদ্ধটো হৈছে অপচন বি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ কি হয় পৃথিৱীৰ যমজ বুলি জনা যায় কি কাৰণে কাৰণ পৃথিৱী গ্ৰহৰ সৈতে শুক্ৰ গ্ৰহ প্ৰায় মিলে অৰ্থাৎ সমান দুইটাৰে যেটো আকৃতিটো সমান হয় ঠিক আছে আৰু সেই কাৰণে ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি জনা যায় কোৱেশ্চন নম্বৰ 6 How long does light take to reach the earth from the sun?
সূৰ্যৰ পৰা পোহৰ পৃথিৱীলৈ আহি পৰোঁতে কিমান সময় লাগে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি এবাউট 8 মিনিটছ ঠিক আছে 8 মিনিট সময় লাগে একচুৱেলি এইটো এপ্ৰপ্ৰিয়েটলি কিছু ক্ষেত্ৰত মই পাইছোঁ 8 মিনিট 16 ছেকেণ্ড আৰু কিছু ক্ষেত্ৰত পাইছোঁ 8 মিনিট 20 ছেকেণ্ড অৰ্থাৎ যদি আপোনালোকৰ 10 ছেকেণ্ড বা 20 ছেকেণ্ডৰ মাজত দিয়ে 8 মিনিটৰ ওপৰি সেইটো হ'ব ঠিক আছে আৰু ইয়াত যেহেতু আমাৰ ছেকেণ্ডৰ কথা নাই কেৱল মিনিটৰ কথা কৈছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 8 minutes. Question number 7. The shortest day length that occurs in the northern hemisphere is on. উত্তৰ গোলাৰ্ধত ঘটা আটাইতকৈ কম দৈৰ্ঘ্যৰ দিন হ'ল অৰ্থাৎ কোন তাৰিখে আমাৰ কি হয় আটাইতকৈ মানে দিন ছুটি হয় shortest day হয় ঠিক আছে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি 22 ডিচেম্বৰ এই 22 ডিচেম্বৰ দিনটো আটাইতকৈ ছুটি হয় অৰ্থাৎ দিনটো ছুটি হয় আৰু ৰাতিটো দীঘল হয় আৰু লগতে যদি কয় যে লংগেষ্ট ডে অৰ্থাৎ যদি ইয়াত শৰ্টেষ্ট ডে কথা কৈছে যদি আমাৰ লংগেষ্ট ডে কথা কয় লংগেষ্ট ডে অৰ্থাৎ কোন দিনাখন দিনৰ ভাগটো মানে দীঘল হয় ইয়াৰ যদি আমি চাওঁ 21 জুন ঠিক আছে জুনৰ 21 তাৰিখটোত কি হয় দিন দীঘল হয় আৰু ৰাতিটো ছুটি হয় কোৱেশ্চন নম্বৰ 9 ইয়াত কৈছে Which one of the following planets takes least time to complete one rotation on its axis? তলৰ কোনটো গ্ৰহৰ অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ কম সময় লাগে এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ কম সময় লগা গ্ৰহটো কোনটো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি জুপিটাৰ এই বৃহস্পতি গ্ৰহৰ কি হয় নিজ অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ আটাইতকৈ কম সময় লাগে আৰু ইয়াৰ আমাৰ পৃথিৱীৰ লগত তুলনা কৰিলে আমি চাওঁ ইয়াৰ টোটেল সময় লাগে 9 hours 55 minutes 30 seconds বা আপোনালোকে 9 hours 55 minutes টো ক'ব পাৰে ঠিক আছে আৰু যদি কয় যে আটাইতকৈ বেছি কাৰ লাগে অৰ্থাৎ কোনটো গ্ৰহৰ অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ বেছি সময় লাগে ইয়াৰ শুদ্ধটো হ'ব ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহৰ ইয়াত নাই অপশ্যনটো ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহৰ কি হয় নিজ অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ অধিক সময় লাগে আৰু লগতে আমাৰ পৃথিৱীৰো অৰ্থাৎ পৃথিৱীৰ এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ কিমান সময় লাগে এটা আমি সকলোৱে জানো যে 23 hours 56 minutes 4 seconds ঠিক আছে মনৰ খাব 23 hours 56 minutes 4 seconds লাগে পৃথিৱীৰ এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ ঠিক আছে আৰু লগতে আটাইতকৈ কাৰ কম লাগে জুপিটাৰ অৰ্থাৎ বৃহস্পতিৰ Question number 10. On average, air contains dash percent of water vapor. অর্থাৎ গড়ে বায়ুত কিমান পাৰ্চেণ্ট জলীয় বাষ্প থাকে একচুৱেলি গড়ে বায়ুত 3 পৰা 4% ঠিক আছে 3 পৰা 4% জলীয় বাষ্প থাকে আৰু ইয়াত ডাইৰেক্ট আমাৰ টি আছে গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 3%. Question number 11. The name of Saturn's largest moon is. শনি গ্ৰহৰ সৰ্ববৃহৎ গ্ৰহটোৰ নাম উপগ্ৰহটোৰ নাম কি শনি গ্ৰহৰ উপগ্ৰহ টোটাল কিমানটা আছে 146 অৰ্থাৎ টোটাল অৰ্থাৎ শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা সৰ্বাধিক হয় আৰু ইয়াৰ ভিতৰত শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হ'ল অপশ্যন সি টাইটান ঠিক আছে আৰু আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে গেনিমিড অৰ্থাৎ জুপিটাৰৰ উপগ্ৰহ গেনিমিড আৰু যদি কওঁ যে অনলি সেটাৰ্ন গ্ৰহটোৰ যিবিলাক উপগ্ৰহ আছে তাৰ ভিতৰতকৈ ডাঙৰ উপগ্ৰহটো হৈছে টাইটান Question number 12 Which one of the following planets do not have a satellite তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ নাই মনত ৰাখিব ইয়াৰ আমি যদি চাওঁ মাৰ্কিউৰি অপশ্যন ডি মাৰ্কিউৰিৰ কি হয় কোনো উপগ্ৰহ নাই আৰু এটা আছে হেতু হৈছে ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ আৰু মাৰ্কিউৰি গ্ৰহ এই দুটা গ্ৰহৰ কোনো উপগ্ৰহ নাই ঠিক আছে ইয়াৰ আমাৰ অপশ্যনটোত এটাই আছে গতিকে আমাৰ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি মাৰ্কিউৰি বহুতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আমাৰ আগতে এক্সামত আহিছে চেৰিছ হাউমিয়া মেকমেক এণ্ড ইৰিছ আৰ দি নেমছ অফ অৰ্থাৎ চেৰিছ হাউমিয়া মেকমেক আৰু ইৰিছ হ'ল কি হয় এই চাৰিটানো কি হয় মনত ৰাখিব এই চাৰিটা হৈছে আমাৰ সৌৰজগতৰ বামন গ্ৰহ বা বাওনা গ্ৰহ বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ ডুৱাৰ্ফ প্লেনেটছ গতিকে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ডুৱাৰ্ফ প্লেনেটছ অফ আৱাৰ সোলাৰ চিষ্টেম ঠিক আছে আমাৰ টোটেল ডুৱাৰ্ফ প্লেনেটছ অৰ্থাৎ আমাৰ সোলাৰ চিষ্টেমত আমাৰ সৌৰজগতৰ টোটেল বামন গ্ৰহ বা বাওনা গ্ৰহ বা ডুৱাৰ্ফ প্লেনেট কেইটা আছে 5টা আছে ঠিক আছে 5টা আছে আৰু তাৰে ভিতৰত
চেৰেজ, হাউমিয়া, মেকমেক আৰু ইৰিছ এই চাৰিটা হ'ল নহয় আৰু এটা হৈছে প্লুটো ঠিক আছে প্লুটো হৈছে আমাৰ সৌৰজগততে থকা আন এটা 52 গ্ৰহ Question number 14 এইটো এটা বহুতেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন when does solar eclipse takes place অৰ্থাৎ সূৰ্যগ্ৰহণ কেতিয়া হয় বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধটো হৈছে অপশ্যন সি when the moon is between the sun and earth চন্দ্ৰ যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজত থাকে ঠিক আছে চন্দ্ৰ যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজত থাকে তেতিয়া কি হয় এই সোলাৰ এক্লিপছ অৰ্থাৎ সূৰ্যগ্ৰহণ হয় এটা চাব মই চিত্ৰত দেখুৱাই দিছো এটো আমাৰ সান ঠিক আছে সান আৰু এটো হৈছে চন্দ্ৰ আৰু এফালে হৈছে পৃথিৱী এতিয়া চন্দ্ৰৰে কি হয় এই সূৰ্যৰ পোহৰটো কি হয় চন্দ্ৰই মানে এই সূৰ্যৰ গ্ৰাস কৰে অৰ্থাৎ পৃথিৱীত পৰিবলৈ নিদিয়ে অৰ্থাৎ পৃথিৱীৰ পৰা দেখিলে সূৰ্যটো যেন নাই এই কি হবাই ঢাকি ৰাখিছে হেতু লাগিছে অৰ্থাৎ কিহে ঢাকি ৰাখে এই মুনে অৰ্থাৎ চন্দ্ৰই ঢাকি ৰাখে ওকে আৰু সেই অৰ্থাৎ সূৰ্যৰ পোহৰ আমাৰ সেই পৃথিৱীত আহি পৰাত কিহে বাধা দিয়ে এই চন্দ্ৰই বাধা দিয়ে অৰ্থাৎ কি হয় এই চন্দ্ৰ অৰ্থাৎ মুন কি হয় পৃথিৱী আৰু সূৰ্যৰ মাজত যেতিয়া সোমাইহি তেতিয়াই আমাৰ সূৰ্যগ্ৰহণ হয় ঠিক আছে ইয়াক কোৱা হয় সোলাৰ এক্লিপছ আৰু ইয়াৰ লগতে আৰু এটা জানিব লুনাৰ এক্লিপছ মানে হৈছে চন্দ্ৰগ্ৰহণ ঠিক আছে চন্দ্ৰগ্ৰহণ যেতিয়া সূৰ্য আৰু মুন সূৰ্যৰ চন্দ্ৰৰ মাজত যেতিয়া পৃথিৱী আহি পৰে ঠিক আছে তেতিয়া কি হয় এইটো আৰ্থ পৃথিৱী এটা এই সূৰ্যৰ যিটো পোহৰ সেই সূৰ্যৰ পোহৰটো চন্দ্ৰত পৰাত বাধা দিয়ে অৰ্থাৎ কি হয় চন্দ্ৰটো সম্পূৰ্ণ আন্ধাৰ দেখি যেন কি হবাই খাই পেলাইছে ঠিক আছে অৰ্থাৎ কি হ'ব একদম পুৰা আন্ধাৰ দেখি অৰ্থাৎ কোনো পোহৰ তাত নপৰে অৰ্থাৎ সূৰ্যৰ পৰা যি চন্দ্ৰত পোহৰ পৰেগৈ সেই তাক পৃথিৱীয়ে মাজত আহি বাধা দিয়ে আৰু তেতিয়াই কোৱা হয় ইয়াক চন্দ্ৰগ্ৰহণ বা লুনাৰ এক্লিপছ ঠিক আছে Question number 15 Where among these places sun will rise the earliest এই ঠাইবোৰৰ ভিতৰত মানে তলত উল্লেখ কৰা ঠাইকেইখনৰ ভিতৰত কোট সূৰ্যই আটাইতকৈ সোনকালে উদয় হয় ৰাতিপুৱা সূৰ্য উদয় হৈ যায় হয় যে কোট সোনকালে উদয় হয় মই ৰখাব ইয়াৰ আমাৰ একেবাৰে পূবৰ ফালে থকা অৰ্থাৎ জাপানত হয় আৰু জাপানৰ টকিঅ চহৰত ঠিক আছে জাপানৰ হয় কাউন্ট্ৰি বুলি ক'লে জাপান আৰু জাপানৰ টকিঅ সেটা টকিঅত কি হয় সূৰ্য আটাইতকৈ সোনকালে উদয় হয় অৰ্থাৎ ওলায় আৰু যদি কয় যে ইণ্ডিয়াৰ ক্ষেত্ৰত অলি ভাৰতৰ কোনখন ৰাজ্যত বোলে সূৰ্য উদয় হয় সোনকালে ঠিক আছে সেই তেতেক হলে অৰুণাচল প্ৰদেশ ঠিক আছে অৰুণাচল প্ৰদেশ আৰু ইয়াত যেহেতু আমাৰ কাউন্ট্ৰিৰ কথা কৈছে বা কাউন্ট্ৰি কিছুমান প্লেছৰ কথা কৈছে হেয়া হৈছে জাপানৰ টকিঅ Question number 16 বহুতে এটা ইম্পৰ্টেন্ট কোৱেশ্যন দি টাইডছ ইন দি সি আৰ প্ৰাইমাৰী ডিউ টু অৰ্থাৎ অসমীয়াতে মই দেখুৱাই দিছো চাব সাগৰত জোৱাৰ ভাটাৰ প্ৰাথমিক কাৰণ কি সাগৰত যে জোৱাৰ ভাটা উঠে যে অৰ্থাৎ সাগৰৰ ঢৌখিনি বহুত ওপৰলৈ উঠি যায় ইয়াৰ কাৰণটো হৈছে অপশ্যন ডি অৰ্থাৎ ঘ ইয়াৰ উত্তৰটো হৈছে কি পৃথিৱীত চন্দ্ৰৰ মহাকৰ্ষণীয় প্ৰভাৱ যেতিয়া পৃথিৱীত চন্দ্ৰৰ মহাকৰ্ষণীয় প্ৰভাৱ পৰে তেতিয়া কি হয় অলপ ওচৰ চাপি আহে তেতিয়া কি হয় সাগৰৰ যিখিনি পানী সেইখিনি ওপৰলৈ উঠি যায় আৰু কেতিয়াবা কি হয় তাত ডাঙৰ সুনামিও সৃষ্টি হৈ যাব পাৰে ঠিক আছে আৰু এবাৰ আৰু মানে কি হয় এই যিটো জোৱাৰ ভাটা সেই জোৱাৰ ভাটা কি হয় প্ৰতিদিনে দুবাৰকৈ সংঘটিত হয় মই খাব দুবাৰকৈ সংঘটিত হয় আৰু ইয়াৰ অৰ্থাৎ এই কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ যদি আপোনালোকে চাই শুদ্ধটো হ'ব যে পৃথিৱীত চন্দ্ৰৰ মহাকৰ্ষণীয় প্ৰভাৱৰ ফলত এই জোৱাৰ ভাটাৰ সৃষ্টি হয় ঠিক আছে Question number 17 Who is of the following is the most abundant metal on earth's crust অৰ্থাৎ তলৰ কোনটো পৃথিৱীৰ খোলাত আটাইতকৈ বেছি অৰ্থাৎ প্ৰচুৰ পৰিমাণে বেছি আৰু প্ৰচুৰ দুটা একেলগে হৈ গ'ল প্ৰচুৰ পৰিমাণে থকা ধাতু অৰ্থাৎ তলৰ কোনবিধ ধাতু আমাৰ পৃথিৱীৰ খোলাত বেছিকৈ পোৱা যায় ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি এলুমিনিয়াম ঠিক আছে এলুমিনিয়াম অৰ্থাৎ এল ইয়াৰ যদি আমি কওঁ সাংকেতিকটো এল লেখে এল এলুমিনিয়াম আমাৰ পৃথিৱীৰ খোলাত অত্যাধিক পৰিমাণে পোৱা যায় ঠিক আছে আৰু যদি কয় যে কোনটো পোৱা নাযায় অৰ্থাৎ বহুত ৰেয়াৰ হয় হেয়া হৈছে ৰেনিয়াম ঠিক আছে ৰেনিয়াম ৰেনিয়াম বুলি কোৱা হয় আৰু এইবিধ হৈছে এইবিধ ধাতু হয় আৰু এইবিধ পৃথিৱীৰ খোলাত মানে বহু কম পৰিমাণে পোৱা যায় ঠিক আছে
অৰ্থাৎ যদি কয় যে লিষ্ট এবান্ডেন্ট মেটেল অৰ্থাৎ ইয়াত কৈছে যে মোষ্ট এবান্ডেন্ট মেটেল এয়া হৈছে এলুমিনিয়াম আৰু যদি কয় যে লিষ্ট এবান্ডেন্ট মেটেল অন আৰ্থ ক্ৰাষ্ট এই যদি কয় সেয়া হ'ব ৰেনিয়াম অৰ্থাৎ Rd Question number 18 Which countries are separated by the 49th parallel 49th parallel বহুতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন 49th parallel ৰেখাডালে কি হয় কোন দুখন কাউন্ট্ৰিক ভাগ ভাগ কৰিছে পৃথক কৰিছে ইয়াৰ শুদ্ধটো হৈছে অপচন এ USA এণ্ড কানাডা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু কানাডা কি হয় এই 49th parallelৰে কি কৰিছে দুটা ভাগত ভাগ কৰিছে অৰ্থাৎ দুখন কাউন্ট্ৰিত ভাগ কৰি পেলাইছে Question number 19 The international deadline is called অৰ্থাৎ আন্তৰ্জাতিক তাৰিখ ৰেখাডালৰ নাম কি এয়া হৈছে অপচন ডি 180 ডিগ্ৰী লংগিটিউড অৰ্থাৎ 180 ডিগ্ৰী দ্ৰাঘিমাংশৰ ৰেখাডাল হৈছে আন্তৰ্জাতিক তাৰিখ ৰেখা অৰ্থাৎ দি ইন্টাৰনেশ্যনেল ডেডলাইন 180 ডিগ্ৰী দ্ৰাঘিমাংশৰ ৰেখাডাল কোৱা হয় ইন্টাৰনেশ্যনেল ডেডলাইন বহুত ইম্পৰ্টেন্ট হয় এইটা কোৱেশ্চন আপোনালোকৰ এইখিনি ভিডিঅ'ত কিন্তু এটা হলো কমন কোৱেশ্চন পৰিবই Question number 20 বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু ইয়াৰ ভিতৰত আমাৰ এটা কোৱেশ্চন আহিবই দি টপিক অফ ক্যান্সাৰ ডাজ নট পাস থ্ৰু অৰ্থাৎ টপিক অফ ক্যান্সাৰ মানে হৈছে কৰ্কট ক্ৰান্তি ৰেখা আমাৰ কৰ্কট ক্ৰান্তি ৰেখা তলৰ আমাৰ চাৰিটা অপচন দি আছে কোনখন দিশৰ মাজেৰে পাৰ হৈ যোৱা নাই এটা চাব মই প্ৰথমতে কৈ লওঁ যে টপিক অফ ক্যান্সাৰ অৰ্থাৎ আমাৰ এইখন এখন যেনিবা পৃথিৱী মই আঁকি দেখুৱাই দিছোঁ আৰু মাজেৰে যি এডাল হৈছে বিষুৱ ৰেখা ঠিক আছে বিষুৱ ৰেখা বা ইকুৱেটৰ বুলি কোৱা হয় ইংলিছত আৰু ইয়াক 0 ডিগ্ৰী ধাৰ্য কৰা হৈছে আৰু তলৰ ফালে ৰেণ্ডৰে আৰু এডাল কোৱা হয় 28 পৰা 23 হাফ ডিগ্ৰী সাউথ ঠিক আছে আৰু ওপৰ ফালে থকা ৰেখাডাল এনেদৰে আছে আৰু হিডাল কয় 23 হাফ ডিগ্ৰী নৰ্থ আৰু এই 23 হাফ ডিগ্ৰী সাউথ এডাল কোৱা হয় টপিক অফ কেপ্ৰিকন ঠিক আছে মকৰ ক্ৰান্তি ৰেখা আৰু এইডাল কোৱা হয় এই ওপৰডাল কোৱা হয় 23 হাফ ডিগ্ৰী নৰ্থক কোৱা হয় টপিক অফ ক্যান্সাৰ অৰ্থাৎ কৰ্কট ক্ৰান্তি ৰেখা আৰু এই কৰ্কট ক্ৰান্তি ৰেখাডাল কি হয় টোটেল 16খন দেশৰ মাজেৰে পাৰ হৈ গৈছে ঠিক আছে আমাৰ ইণ্ডিয়াখনো আছে আৰু ইয়াৰ অপচন হৈছে অপচন বি পাকিস্তানৰ মাজেৰে এই টপিক অফ ক্যান্সাৰ অৰ্থাৎ কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ যোৱা নাই ঠিক আছে ইয়াৰ শুদ্ধটো হৈছে অপচন বি পাকিস্তান এটা আমি ইয়াৰ কোৱেশ্চন লাহো যে এটা আমাৰ ইণ্ডিয়াৰ কিমানখন ষ্টেটৰ মাজেৰে এই টপিক অফ ক্যান্সাৰ পাৰ হৈ গৈছে ঠিক আছে এটা চাব আমাৰ টোটেল ইণ্ডিয়াৰ 8খন ষ্টেটৰ মাজেৰে টপিক অফ ক্যান্সাৰ পাৰ হৈ গৈছে এই ৰাজ্যখন মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ মানে কোৱেশ্চন এনেদৰে আহিব যে তলৰ কোনখন ষ্টেটৰ মাজেৰে টপিক অফ ক্যান্সাৰ পাৰ হৈ যোৱা নাই বা পাৰ হৈ গৈছে তেনেকৈ আপোনালোকক অপচন দিব ঠিক আছে মনত ৰাখিব গুজৰাট ৰাজস্থান মধ্য প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল আৰু লগতে আমাৰ নৰ্থ ইষ্টৰ দুখন ষ্টেট ত্ৰিপুৰা আৰু মিজোৰাম এই 8খন ৰাজ্যৰ মাজেৰে কি হয় এই টপিক অফ ক্যান্সাৰ পাৰ হৈ গৈছে আৰু এটো মনত ৰাখিব ত্ৰিপুৰাৰ উদয়পুৰ ডিস্ট্ৰিক্টৰ মাজেৰে পাৰ হৈ গৈছে কোনখন উদয়পুৰ কোনখন মানে ত্ৰিপুৰ নৰ্থ ইষ্টৰ ক্ষেত্ৰত আহিব পাৰে যে আমাৰ অসমৰ যি এডিআৰই এক্সাম তাত বা আসাম পুলিচৰ যিকোনো এক্সামত নৰ্থ ইষ্টৰ কথাটো বেছিকৈ গুৰুত্ব দিয়া হয় আৰু যে ত্ৰিপুৰাৰ কোনখন হেয়ৰ ডিস্ট্ৰিক্টৰ মাজেৰে এই টপিক অফ ক্যান্সাৰ পাৰ হৈ গৈছে মনত ৰাখিব উদয়পুৰ আৰু যদি মিজোৰামৰ কথা কওঁ সেয়া হৈছে চাম্ফাই নামৰ এই জেগাটোৰ মাজেৰে মিজোৰামৰ এই টপিক অফ ক্যান্সাৰ পাৰ হৈ গৈছে ঠিক আছে বহুতে ইম্পৰ্টেন্ট হয় এইকেইটা কোৱেশ্চন আপোনালোকে ভালদৰে চাব আৰু যদি কোৱেশ্চনখিনি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে এইটো কওঁ যে মেথছৰ ভিডিঅ'খিনি চাব মই এক্সাম ওৰিয়েণ্টেড দিয়া আছো আৰু লগতে আৰ্টছ সায়েন্স বুলি নহয় সকলোৱে যিখিনি দিয়া আছো কোনো ফৰ্মুলা নাই মাত্ৰ শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰি দিয়া আছো গতিকে সেইখিনি চাব বহুত ভাল পাব ঠিক আছে ধন্যবাদ